হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছেনে? দেৱাশ্ৰী ৱৰ্ল্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি বিহু পিঠা বনাই আছোঁ দেই, নাৰিকলৰ পিঠা। চাই যাওকচোন আপোনালোকে কেনেকৈ বনাইছোঁ। আৰু এয়া চাওক গাইজ, ইয়াতে বহুত গাল পিঠা বনাইছে। আপোনালোকে পিঠা বনাইছে নাই ক'ব গাইজ। আৰু এয়া চাওক, এয়া নাৰিকল এয়া চাওক কেইকপিমান ফটো আছে। এয়া মাঘৰ বিহুৰ কাৰণে আমাৰ গুৱাহাটীতে চেলিব্ৰেট কৰিছে কাৰণে ইমান গাল যা যোগাৰ কৰা নাই। আৰু এয়া চাওক নাচোন, চবৰে কি নাচোন গাইজ। তো এয়া চাওক অকণমান নাচোন মাৰিলে চবে, বিহু বুলি অকণমান ধেমালি কৰিলে আৰু গাইজ। আৰু বাহিৰৰ চাইডে বহুত গাল অকণমান চাউণ্ড হ'ব পাৰে। এই দেৱাশ্ৰীহঁতে অকণমান বদমাছ কৰি আছে, তো আপোনালোকে এইবিলাক ইগন'ৰ কৰিব। আৰু এয়া চাওক বড়ো ডান্স মাৰি আছে। এয়া চাওক ইমান ধুনীয়া নাচিছে চবে। আৰু এইজনী গ্ৰীণ কালাৰজনী মই। আৰু আপোনালোকে ক'ব কি কেনে লাগিছে চবকে কমেণ্ট কৰিব নাপাহৰিব। আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে মোৰ চেনেলটো এইটো বছৰতে আগুৱাই যায় ভালকৈ। তো এয়া চাওক নাৰিকলৰ লাৰু, তিলৰ লাৰু, এয়া বিটৰ তিল পিঠা, তাৰপৰা বহুত গাল বনাইছে, বহুত গাল চুঙা পিঠাও আছে, ইয়াতে বহুত গাল বস্তু আছে। আৰু ইয়াতে মাহ কড়াইও আছে বহুত গাল। আৰু আমাৰ লৱাৰ আছামৰ মাহ কড়াই মেইন হয়। তো এয়া চাওক চুঙা পিঠাও বনাইছে গাইজ। আপোনালোকৰ লোভ লাগিছে নাই ক'ব, আপোনালোকে জনাব। আৰু চবে বহি গৈছে আৰু গাইজ, এয়া চাই যাওক। আৰু ইয়াতে যোনটো জুই জ্বলি আছে তাতে ভেলাঘৰ বনাইছিলে, বহুত সৰু চাই বনাইছিলে গুৱাহাটীৰ কাৰণে। আৰু এয়া চাওক দেৱাশ্ৰীয়ে বুট খাই আছে গাইজ। এয়া ওচৰৰে এজনী আণ্টি হয়। তাৰপৰা আকৌ এয়া চাওক চবে ফূৰ্তি ফাৰ্তা কৰি আছে আৰু গাইজ বিহু বুলি। এয়া চবে বহি আছে, কথা পাতি আছে, চবে আড্ডা চলি আছে চবৰে। এয়া চাওক কিবা কৰি আছিলে গাইজ, মই পাহৰি গ'লোগৈ। আৰু এয়া চাওক ইমান ধুনীয়াকৈ আমি চবে ফূৰ্তি ফাৰ্তা কৰি আছোঁ। ইয়াতে পিঠা ভগাই আছে। আপোনালোকক ভিডিঅ'টো দিব নোৱাৰিলোঁ, যোনটো ভেলাঘৰ আমি জ্বলাইছিলোঁ সেইটো ভিডিঅ'টো দিব নোৱাৰিলোঁ। আৰু গাইজ এয়া ধেমালি কৰি আছে, চাই যাওক আপোনালোকে ভিডিঅ'টো। এয়া ফটো চাওক গাইজ, এয়া খানাৰ ফটো চাওক। এয়া বহুত গাল হাঁহৰ মাংস বনাইছে, গাহৰি বনাইছে, মাছ বনাইছে, তাৰপৰা আকৌ মুৰ্গী মাংস নহয় ব্ৰইলাৰ বনাইছে। আৰু এয়া ভাত আমাৰ আংকুলে বনালে কিন্তু দেই, ইয়াতে আণ্টিয়ে বনোৱা নাই। এয়া চব আংকুলে বনাইছে। আৰু এয়া চাওক চব ধুনীয়াকৈ সজাই কিনে আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ সজাই থোৱা হৈছে গাইজ। আৰু ইয়াতে দেৱাশ্ৰীহঁতে বহুত বদমাচি কৰি আছে। আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।